নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেল নন্দিতাছ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আহকচোন মইনো পায়স কেনেদৰে বনাওঁ আপোনালোককো এবাৰ দেখুৱাই লওঁ। ইয়াৰ বাবে মই গেছত উঠাই দিছোঁ 1 লিটাৰ গাখীৰ আৰু ইয়াত দি দিছোঁ 2টা ইলাচি। এতিয়া এবাৰ লৰাই দি গাখীৰখিনি উতলিবলৈ দিম। আপোনালোকে বাৰু পায়স খাই ভাল পায়নে? আৰু যদি ভাল পায় তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাব দেই, মই কিন্তু বৰ ভাল পাওঁ। 10 মিনিটমানৰ পিছত এয়া উতলিছে গাখীৰটো। এতিয়া মই ইয়াত দি দিম আগতে তিয়াই থোৱা চাউলখিনি। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই বাৰু কেনেকুৱা পাইছে, ভাল পাইছেনে জনাব দেই, আৰু যদি বেয়া পাইছে তেতিয়াও মোক জনাব। এতিয়া মই চাউল আৰু গাখীৰটো এবাৰ লৰাই মিহলাই দিম আৰু এতিয়া ইয়াত দি দিম মই চেনিটো আপোনাৰ সোৱাদ অনুসৰি দিম। কিছুমানে মিঠাটো বেছিকৈ খায় আৰু কিছুমানে কমকৈ খায়, গতিকে আপোনাৰ নিজৰ ইচ্ছাত চেনিটো দি ল'ব লাগিব। চেনিটো দি উঠি মই পায়সখিনি আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। এয়া 10 মিনিটমান পিছত মই আকৌ এবাৰ লৰাই দি পেলাই চেক কৰি চাইছোঁ যে পায়সৰ চাউলটো সিজিছে নে নাই। সিজি গৈছে ইতিমধ্যে। এতিয়া মই ইয়াত দি দিম কাজু আৰু কাজু কিচমিচ দি উঠাৰ পিছত পুনৰবাৰ পায়সখিনি অলপ লৰাই দিম। এয়া 5 মিনিট পিছত চাওক, মোৰ পায়স ৰেডি হৈ গ'ল আৰু ইয়াৰ লগত আছে গৰম গৰম লুচি। বন্ধুসকল, মোৰ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব, আৰু যদি ভাল লাগিছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই আৰু বৰ বিশেষ নাই। আকৌ লগ পাই আছোঁ নতুন এটি ভিডিঅ' লৈ, নতুন এটি ৰেচিপি লৈ। বাই বাই, ধন্যবাদ।